এখন বহু প্ৰত্যাশিত ইতিহাস ৰচিবলৈ গৈ আছে গুৱাহাটী যি বৰ্ষাপাৰা ষ্টেডিয়ামত দ্বিতীয়খনৰ যি টেষ্ট মেচখন হ'ব গুৱাহাটী বৰ্ষাপাৰাত আৰু যিটোকে ইয়াত উপস্থিত হৈছে বুধবাৰে যিহেতুকে তেখেতসকলৰ সাউথ আফ্ৰিকা আৰু ইণ্ডিয়ান টিম দুয়োটা দল আহি উপস্থিত হৈছে আৰু ৰাতিপুৱাৰ ভাগত সাউথ আফ্ৰিকাৰ যি ক্ৰিকেট টিমে তেখেতসকলে অনুশীলন আৰম্ভ কৰিছিল আৰু তাৰ পিছতে এতিয়া ইণ্ডিয়ান ভাৰতীয় খেলুৱৈসকলে তেখেতসকলৰ অনুশীলন আৰম্ভ কৰিছে আৰু যি খেলখন এই খেলখন ইতিহাস ৰচিবলৈ গৈ আছে আৰু বৰ্ষাপাৰা ষ্টেডিয়ামত যি প্ৰথমবাৰৰ বাবে টেষ্ট মেচখন আৰম্ভ হ'ব তাক লৈ এতিয়া যি ক্ৰিকেট প্ৰেমীসকলে এতিয়া উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু BCCIৰ তৰফৰ পৰা যি ধৰণৰ তেখেতসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত বা যি ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সমান্তৰালভাৱে এই যি অসম এছ'চিয়েশ্যন ক্ৰিকেট সন্থা আছে তেখেতসকলেও BCCI সম্পূৰ্ণৰূপে সহযোগ কৰিছে আৰু ইতিমধ্যে সাউথ আফ্ৰিকাৰ তেখেতসকলে সংবাদমেল সম্বোধন কৰি কিনে তেখেতসকলে কিছু মন্তব্য প্ৰকাশ কৰিছে তাৰ পিছতে অসম ভাৰতীয় দলৰ তেখেতসকলে সংবাদমেল সম্বোধন কৰিছে আৰু কিছু সময়ৰ পিছতে যি অসম এছ'চিয়েশ্যন আছে তেখেতসকলে সংবাদমেল সম্বোধন কৰিব আৰু যেতিকে ভাৰতীয় দলৰ সংবাদমেল সম্বোধন কৰিছিলে আৰু তেতিয়া উল্লেখ কৰিছে যে অধিনায়ক যিহেতুকে শুভম গিল আঘাতপ্ৰাপ্ত হৈছিলে প্ৰথম টেষ্ট মেচখনত আৰু তাৰ সম্পূৰ্ণৰূপে এতিয়াও তেখেত সুস্থ হোৱা নাই আৰু প্ৰেছ মিটত তেখেতসকলে উল্লেখ কৰিছে যে যদি শুভম গিল সম্পূৰ্ণৰূপে সুস্থ হয় নপৰে তেতিয়াহ'লে তেখেতক খেলিবলৈ দিয়া নহ'ব আৰু এতিয়া চৰ্চালৈ আহিছে যদি শুভম গিল খেলিবলৈ দিয়া নহয় বা তেখেতক খেলিব নাপাব যদি আঘাতপ্ৰাপ্ত সম্পূৰ্ণৰূপে ভাল নহয় তেতিয়াহ'লে ঋষভ পাণ্টে অধিনায়কত যি দ্বিতীয়খন টেষ্ট মেচখন খেলিব ভাৰতীয় দলটোৱে আৰু ইতিমধ্যে যি বৰ্ষাপাৰা ষ্টেডিয়ামত ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছিল আৰু এতিয়া অনুৰাগীসকলৰ মাজত যি উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা আৰু যিহেতুকে দীপুৱে দেখুৱাইছে ইতিমধ্যে ভাৰতীয় ক্ৰিকেটসকলে অনুশীলন আৰম্ভ কৰিছে আৰু নৱেম্বৰ মাহতে যিহেতুকে প্ৰথম সপ্তাহৰ পৰা যি তেখেতসকলে ক্ৰিকেট প্ৰেমীসকলৰ বাবে টিকেট মুকলি কৰি দিছিলে আৰু ক্ৰিকেট মুকলি কৰিছে ইতিমধ্যে বুক মাই শ্ব'ত এতিয়া সম্পূৰ্ণৰূপে টিকেট চেল হোৱা বুলি সদৰি কৰিছে আৰু যদি কিছু পৃথক যি ইয়াৰ নীতি নিয়ম হয়তো আজি প্ৰেছ মিটত তেখেতসকলে উল্লেখ কৰিব কিছু নীতি নিয়ম নিৰ্ধাৰণ কৰিব পাৰে আৰু অসম এছ'চিয়েশ্যনে তেখেতসকলে যিহেতুকে 3:30 মিনিটত তেখেতসকলৰ যি সংবাদমেল সম্বোধন কৰিব সংবাদমেল সম্বোধন কৰাৰ পিছতহে সম্পূৰ্ণৰূপে যি বৰ্ষাপাৰা ষ্টেডিয়ামত যি খেলখন যি সাউথ আফ্ৰিকা বনাম ভাৰত এই খেলখনত কি ধৰণৰ নীতি নিয়ম বান্ধি দিয়া হ'ব আৰু এনেধৰণৰ এতিয়া ৰাতিপুৱাৰ ভাগৰ পৰা দেখিবলৈ পোৱা গৈছে যে সাউথ আফ্ৰিকা আৰু ইণ্ডিয়ান টিমৰ যি ভাৰতীয় খেলুৱৈসকলে এতিয়া ইতিমধ্যে তেখেতক অনুশীলন আৰম্ভ কৰিছে আৰু এনেদৰে এতিয়া বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাতিপুৱাৰ ভাগৰ পৰা দুয়োটা দলৰে যি খেলুৱৈসকল আহিছো আপোনাৰ ওচৰলৈ যিটোকে আপুনি উল্লেখ কৰিছে আৰু পথ পৰিবহণ বিভাগে এই ক্ষেত্ৰত কিছু নীতি নিৰ্দেশনা বান্ধি দিছে নেকি কোনটো পথেৰে আহিব পাৰিব অনুৰাগীসকল নাইবা কোনটো পথেৰে যাব পাৰিব গাড়ী ৰখোৱাৰ ক্ষেত্ৰত বাহন ৰখোৱাৰ ক্ষেত্ৰত কি নিয়ম বান্ধি দিয়া হৈছে এই ক্ষেত্ৰত আপোনাৰ হাতত কিবা তথ্য আছে নেকি হিৰক হয় নিশ্চয়কৈ ক'ব লাগিব যিহেতুকে ইতিমধ্যে যি অসম এছ'চিয়েশ্যনে সংবাদমেল সম্বোধন কৰিব তেতিয়া তাৰ পিছতহে যি পদ নিৰ্দেশনা আছে সেই তাৰ পিছতহে সংবাদমেলৰ পিছতহে তেখেতসকলে পদ নিৰ্দেশনাৰ তেখেতসকলে কোন দিশেৰে জাৰি কৰাব বা কোন দিশেৰে খেলুৱৈসকল বা অনুৰাগীসকল আহি ষ্টেডিয়ামত আহিব পাৰে সংবাদমেলৰ পিছতে সম্পূৰ্ণৰূপে তেখেতসকলে তথ্য প্ৰকাশ কৰিব আৰু যিহেতুকে ট্ৰেফিকৰ ক্ষেত্ৰত যান বাহনৰ ক্ষেত্ৰত তেখেতসকলৰ লগত আলোচনা কৰি কোনফালেৰে যান বাহন আহিব বা কোন ধৰণৰ খেলুৱৈসকল বা অনুৰাগীসকল বৰ্ষাপাৰা ষ্টেডিয়ামলৈ আহিব সেই সংবাদমেলৰ পিছতহে সম্পূৰ্ণৰূপে গম পোৱা যাব